নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। কাতি বিহু আৰু দেৱালী ছুটি আছিল, প্লাণ্টেশ্যন কৰিব পৰা নাই কাৰো ঘৰতে। আজি কিনো কৰিম বুলি ভাবি ফ্ৰী আছিলোঁ। আজি আমাৰ যিটো বাৰী লগাই থোৱা আছে আপোনাৰ চন্দনৰ, যিটো 4 বিঘা মাটি আমি চন্দন খেতি কৰিছোঁ, তাতে কিছুমান পুলি মৰ্টেলিটি হৈছে আৰু মেডিচিন মাৰিবলগীয়া হৈছে। আমি তাৰ বাৰীলৈ বুলি এতিয়া ওলাইছোঁ। কি মেডিচিন মাৰিম, কেনেকুৱা কি দৰৱ মাৰিম আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিম। বন্ধুসকল, এয়া এতিয়া দৰৱবিলাক আনি পালেহি। এইটো চাই লওক আপোনালোকে। বগা চন্দন যদি কেতিয়াবা জয় পৰাৰ ক্ষেত্ৰত আপুনি এইটো ব্যৱহাৰ কৰিব। এইটো দেখিছেনে, ইণ্ডোফিল আপুনি যিকোনো দৰৱৰ দোকানত কিনিবলৈ পাব। এইটো ব্যৱহাৰ কৰিব। লগতে আপোনাৰ শিপাৰ কাৰণে এইটো পাতটো চফা কৰি ৰাখিব আৰু শিপাত অকণমান সহায় কৰিব। এইটো চাৰ্ফ বুলি এটা পেকেট পাব, এইটো মাৰিব। আৰু লগতে এইটো সদায় নহয়, কিন্তু ভিটামিনটো পুলিটো ৰোৱাৰ পৰা মিনিমাম এসপ্তাহ 10 দিনৰ পিছত দিব লাগে। এতিয়া আমাৰ 10 দিন 15 দিনমান হৈ গ'ল। এইটো যিকোনো ভিটামিন মাৰিব পাৰে আপুনি, খালি হ'লেও বিপুলটো মাৰিব। এইটো ভাল হয়, এইটো আগৰ ব্ৰেণ্ড হয় বিপুলটো দিব। বিপুলটো আপুনি মিনিমাম 1 স্প্ৰেত আপোনাৰ এইটো কিমান, আপোনাৰ 30 ml দিব। দেখিছে ইমানখিনিয়ে। বাকী দৰৱখিনি কেনেকৈ মৰা হ'ব দেখুৱাম আপোনালোকক। আৰু বাকী আজি চন্দনৰ কথা কিছু আলোচনা কৰিম। ভিডিঅ'বিলাক চাই থাকক। সেইটো 1 পেকেট দিয়া গোটেইটো। এইটো বিপুল ভিটামিনটো, এইটো ইণ্ডোফিল দি দিয়া ধুনীয়া। বাকী আৰু তাত 2 স্প্ৰে হৈ যাব ন। এইটো বান্ধি থৈ দিয়া ধুনীয়াকৈ, আৰু ভিটামিন ধুনীয়াকৈ বান্ধি থৈ দিয়া। লাগিব অলপ ডাঠকৈ দি দিবি আজি। এইটো ৰঙা দিব লাগিব, য'ত য'ত হেৰি হৈ আছে এইকেইটা ৰঙা দিবি। এইকেইটা ভাল হৈছে ন। ফাইনেলি বন্ধুসকল, এইবিলাক দেখাই দিয়া ভালকৈ, তাৰপিছত দেখাই দিয়া কেমেৰাটো। ফাইনেলি বন্ধুসকল, আপোনাৰ মাৰি থকা হৈছে, দেখিছে স্প্ৰেটো। বাকী দৰৱবিলাক আপোনালোকক দেখুৱালোৱে। ইণ্ডোফিল আৰু ভিটামিন দিয়া হৈছে। একচুৱেলি বগা চন্দনৰ ক্ষেত্ৰত আপোনালোকে মেডিচিন যদি ইউজ নকৰে, কিছুমান মানুহে বহুতে কমেণ্ট কৰে যে চন্দন পুলিটো মৰি যায় বগা চন্দনটো। ৰঙা চন্দনটো ইমান সোনকালে মৰ্টেলিটি নহয়। বগাটো কিয় মৰ্টেলিটি হৈ যায়, এইটো মানে কাৰণ গাড়ী টানোতে পুলিবিলাক অলপ হিলি থাকে আৰু ই পৰজীৱী হয় বস্তুটো। আনকালি ইয়াৰ তলত এটা গছ অপশ্যন আপোনাক দেখাই দিছোঁ। এইটো দেখিছে, এই গছটো আপোনালোকে লগত ৰুই দিব। এইটো বিসল্লকৰণী বুলি কোৱা হয়। এই গছটোৰ লগত ৰুব লাগে। আৰু মানে পুলিটো ৰোৱাৰ পিছত ইণ্ডোফিল আৰু লগতে আপোনাৰ চাৰ্ফ বুলি এটা দৰৱ আছে, যিটো আপোনাক দেখাইছিলোঁ আগত স্কিপত। আপোনাৰ এইকেইটা মাৰি থাকিব লাগে। কাৰণ কেলৈ মিনিমাম পুলিটো ধৰক আৰু 2 মাহ 3 মাহ মানে নোহোৱালৈকে অলপ আপডাল কৰি দিলে বগা চন্দন খুব সোনকালে খুব ভাল এটা গ্ৰথ লয় মানে। সেইটো কাৰণে আপোনালোকে এনেকুৱা মেডিচিন মাৰিব। এই পুলিটো এইটো যে অলপ শুকাই যোৱাৰ নিচিনা হৈছে যে পাতটো, এই পাতবিলাক দেখিছে, পাতটো কিবা লেলা হৈ গৈছে যে। এই এনেকৈ যদি পুলিটো মৰিলে বুলি ভাবি আমি বেলেগ এটা পুলি সাজি দিওঁ নহয়, কিন্তু লোকচান হ'ব। কাৰণ কেলৈ এই পুলিটোতে মই মেডিচিন মাৰি দিছোঁ, আৰু অলপ দিনৰ পিছত আৰু এটা ভিডিঅ' বনাম আপোনালোকক দেখাম। এই পুলিটো আকৌ চিধা হৈ যাব, গম পাইছেনে। এইটো লগত এইটো দেখাই দিয়া। এইটো আগতে আপোনাৰ জয় পৰিছিলে হ'লে, এইটো মেডিচিনৰ জোৰত এইটো ক্লিয়াৰ হৈ গ'ল। ঠিক তেনেকুৱা মানে মেডিচিনটো অলপ অলপ মাৰিব লাগিব। ব্লাইট লাগি যায় খুব পটককৈ বগা চন্দনৰ ক্ষেত্ৰত। সেইটো কাৰণে আপোনালোকে বগা চন্দন ৰোপণ কৰিলে ধৰক এই বস্তুটো সদায় মন কৰিব, এই কথাখিনি সদায় মন কৰিব। এইবিলাক পুলি চব এইবিলাক এতিয়া আপুনি দেখাত মৰি থকা নিচিনা লাগিব, যিবিলাক এই স্প্ৰে কৰি আছে যে মৰি থকা নিচিনা লাগিব, কিন্তু এইবিলাক মৰি থকা পুলি নহয়। এইটো পাতটো সৰি যায়। আমাক এতিয়া বহুত কাষ্টমাৰে ফোন কৰে কমেণ্ট যে দাদা পুলি লগাইছিলোঁ, 10টা পুলি মৰি গ'ল। খুব কিছুমান গ্ৰাহকেতো আপোনাৰ 10 দিনৰ পিছতে ফোন কৰে, কিছুমানে এমাহৰ পিছতে ফোন কৰে, কিন্তু একচুৱেলি পুলিবিলাক মৰি নাযায়। গতিকে মই দেখাব বিচাৰিছোঁ, পাতটো সৰি যায়। আপোনালোকে মিনিমাম যিটো গছৰ পাতটো সৰি যায়, সেই গছজোপা খুব বেছি 1-1.5 মাহ দিন চাব। 1.5 মাহ দিন নালাগে আপোনাৰ, মিনিমাম 1 মাহ দিন আপুনি গছ পুলিটো চাই দিলে, ভালকৈ পানী চানী দিলে, সেই পুলিটোৰ পৰা আকৌ নতুন এটা পোখা আহিব। ঠিক তেনেকুৱা নতুন পোখা থকা পুলি এটা আপোনালোকক দেখুৱাম মই, হ'ব দেই। এই আগতে এটা দেখাই দিয়াচোন।
বছৰলৈ আনা ভালকৈ জুম কৰি দেখাই দিব এইটো চাওক এইটো দেখিছেনে এইটো সম্পূৰ্ণ পাতখিনি সৰি গ'ল ঠিক যেনেকৈ আগৰকেইটা পুলি যেনেকৈ আপোনালোকক দেখুৱাইছিলোঁ পাতটো যেনেকৈ জয় পৰি আছিলে ঠিক এই পুলিটোও তেনেকুৱা অৱস্থাই আছিলে জয় পৰি লাষ্টত গোটেই পাতখিনি সৰি এই কুঁহিটো দেখাই দিয়াচোন এইটো চাওক এইটো নতুন কুঁহি ওলাইছে দেখিছেনে এইটো নতুন কুঁহি ওলাইছে লগত তলত বিষৰ হৈ লাগি আছে এই তেনেকৈ পুলিটো একদম মানে বেলেগকেইটা পুলিতকৈ ভালে হ'ব লাষ্টত ঠিক তেনেকুৱা নিচিনা কথা গছটো সদায় গুৰিটো চাব বাকীটো আপোনাৰ চাই লাভ নাই পাতটো সৰিলে আকৌ ওলাই যাব এতিয়া অকল খুঁটিবিলাকে দেখি পাব কাৰণ কেলৈ এতিয়া পুলিটো দেখি নাপায় মিনিমাম পুলিটো 1 ফুটৰ পুলিয়ে আহে বগা চন্দনটো তাতকৈ ওখ নাহে কাৰণ কেলৈ হাইটৰ ওপৰত দাম থাকে বগা পুলিবিলাক বহুত যথেষ্টখিনি দাম থাকে কাৰণ আমি 130 টকাই মূল্য লওঁতো আপোনাৰ 2 ফুটীয়া 3 ফুটীয়াও পুলি পাব ৰেটটো অলপ হাই হৈ যাব কাৰণ সেইটো ৰেটত কাষ্টমাৰে কেতিয়াও মানে নল'ব এইটো কাৰণে এইটো দেখিছে সেইটো কাৰণে চিন্তা নাই আপোনালোকে যিমান সৰু পুলি হ'লেও মৰাত ভয় নাই কাৰণ কেলৈ যদি মৰি যায় এইবিলাক চিন্তা কৰিব নালাগে আমাৰ সম্পূৰ্ণ ৰিপ্লেচমেণ্টৰ দায়িত্ব থাকে 2 বছৰ 5 মাহৰ গেৰাণ্টি থাকে 2 বছৰ 5 মাহৰ ভিতৰত যদি আপোনালোকৰ পুলিবিলাক মৰ্টেলিটি হৈ যায় সম্পূৰ্ণ অসমে আপোনালোকক আকৌ ৰিটাৰ্ণ আপোনাক পুলি দিব কাৰণ কেলৈ তেনেকুৱা আমি কৰি আছোঁ প্ৰতি জেগাতে যিমান পুলি মৰে আমি আকৌ ৰিটাৰ্ণ দিয়া প্ৰতিশ্ৰুতি দিছোঁ সকলোকে এইবিলাক চব একচুৱেলি এইবোৰ চব শুই আছিলে পুলিবিলাক হা ৰোৱাৰ লগে লগে চব শুই আছিলে এতিয়া বৰ্তমান মেডিচিন পাই চব ধুনীয়া হৈ গ'ল এইবিলাকে এইবিলাক এতিয়া কিমান ততৰীয়া জেগা দেখিছে নাই সেইটো চব এইটো পুলি ঠিক আগত পাত আছে বাকীখিনি পাত সৰি গ'ল এইটো পুলি দেখিছেনে এইটো তলত আকৌ কুঁহি পাত মেলিছে এইটো বিষৰ সৰি লগত লাগি আছে ঠিক তেনেকৈ আপোনাৰ এইটো এটা পুলি তেনেকুৱা আছিলে এইটো পুলি চাওক এইটো পুলি আপোনালোকে এইটো মৰি গৈছে বুলি ভাবিছে এইটো চাওক পাতবোৰ চব সৰি গৈছে মই নিজে সৰাই দিছোঁ চাওক এইটো কাম নাই দেখিলে এতিয়া এই পাতখিনি যেতিয়া সৰি যাব পুৰণা পাতখিনি ইয়াৰ পৰা নতুনকৈ আকৌ নতুন কুঁহি পাত মেলিব সেইকাৰণে এইবিলাক বস্তু পটককৈ মৰি নাযায় আপোনালোকৰ অকণমান 2 এদিন ৰাখিব যে কোনোবাই আজি ৰুইছে পটককৈ 10 দিনৰ পিছত পুলি এটা জয় পৰিব কাৰণ গোটেইকেইটা পুলিটো একেলগত নাবাঢ়েতো সেইটো কাৰণে 2 দিনমান চাব মেডিচিন এইটো কি বগা চন্দনৰ ক্ষেত্ৰত হা ৰঙা চন্দনৰ ক্ষেত্ৰত একো মেডিচিন মাৰিব নালাগে আৰু নিজে পোখা ওলাইছে খালি বগা চন্দনৰ ক্ষেত্ৰত অলপ মেডিচিন মাৰিবলগীয়া হয় আৰু একচুৱেলি আপোনালোকৰ এই ছিজনকেইটাত যদি খৰালি ছিজনকেইটাত মানুহে প্লান্টেশ্যন নকৰে বুলি কয় কিন্তু আপুনি বগা চন্দনটো এই খৰালিকেইদিন কৰিবলৈ খুবেই ভাল কাৰণ যিহেতু বগা চন্দনৰ পুলিটো যদি আপুনি বেছি জেকত যদি পুলিটো লগায় এপ্ৰিল মাৰ্চমহীয়া আপোনাৰ যেতিয়া এপ্ৰিল মে' মহীয়া আপোনাৰ বৰষুণটো বেছি থাকিব তেতিয়া বগা চন্দনৰ পুলি ৰুই লাভ নহ'ব কাৰণ কেলৈ একেবাৰে আপলাইন হ'লে বেলেগ কথা পাহাৰ এলেকা হ'লে বেলেগ কথা ওখ জেগা হ'লে বেলেগ কথা কিন্তু চব জেগাত মানে বগা চন্দনটো অলপ মানে ৰেইন টাইমত ৰুবলৈ অকণমান দিগদাৰ এতিয়া এইডোখৰ জেগাত আছোঁ এই পুলিবিলাক যে জয় পৰিছে আগতে এটা ভিডিঅ'ত পাইছে আপোনালোকে এই জেগাডোখৰ সম্পূৰ্ণ পানী আছিলে প্ৰথম পুলি ৰুইছিলোঁ প্ৰথম পুলি ৰুওঁতে আপোনাৰ পানী হৈ গ'ল পানী হৈ যোৱাৰ ফলত ইয়াত লুঙা মাৰি দিলোঁ চব কিন্তু আমি লুঙা মৰা কথা নাছিলে লুঙা মাৰি দিয়া হ'ল পিছত সেইটো কাৰণে পুলিকেইটাৰ কাৰণে এতিয়া ওখ হৈ গ'ল পুলিকেইটা ধুনীয়া হৈ গৈছে দেখিছেনে সেইটো কাৰণে আপোনালোকে খৰালিমহীয়া এতিয়া বগা চন্দনৰ প্লান্টেশ্যন যদি কোনোবাই কৰিম বুলি ভাবিছে এতিয়া আপোনালোকে বগা চন্দনৰ প্লান্টেশ্যন কৰিব পাৰে খুবেই ভাল আমাৰ লগত পুলিবিলাক খুব ভাল পুলি হৈছে খালি বগা চন্দনৰ পুলিটো হাইটটো দেখিছেনে আপোনাৰ 1 ফুটৰ ওপৰত নাপাব সম্পূৰ্ণ প্ৰতিটো পুলিতে আপোনাৰ বিষৰ হৈ লাগি থাকিব ঠিক এইটোৱে আপোনাৰ এতিয়া বগা চন্দনটো বৰ্তমান মূল্যবিলাক আপোনালোকে জানেই আৰু চন্দনটো মই নিজেই কিনো গোটেই মাৰ্কেটখন আমি নিজে কৰি আছোঁ এতিয়া সময় বাকী বগা চন্দনৰ পুলিটো চেম ৰেটেই হ'ব আপোনাৰ 130 টকাই হ'ব কিন্তু বগা চন্দন বৰ্তমান পাৰ কেজি আৰু কাৰোবাৰ ওচৰত যদি বগা চন্দন আছে মই আগতো স্কিপতো কৈছোঁ মেচিয়ৰ গছ যদি আছে আগতো ভিডিঅ'টো মই কৈছোঁ আপোনালোকে আমাক জনাব পাৰে আমি কিনিম এতিয়া বৰ্তমান আমি 1000 টকা কেজি লৈছোঁ নহ'লে গছজোপা চাই লৈ ধৰক আপোনাৰ ঠিকা হ'লেও লওঁ কেজিকৈ দিলেও হ'লেও লওঁ ঠিক তেনেকুৱা নিচিনা কথা এইটো কাৰণে আপোনালোকো ঘৰৰ যিবিলাক খালী জেগা পৰি আছে এনেই নথ'ব আমাৰ লগত যোগাযোগ কৰক ডিছক্ৰিপশ্যনত আমাৰ প্ৰতিটো ভিডিঅ'তে নাম্বাৰ দিয়া থাকে কাৰণ কেলৈ বৰ্তমান বজাৰ মূল্য 1000 টকা চিন্তা কৰি চাওক এতিয়া 1000 টকা কেজি হ'লেও 10 বছৰ পিছততো 1000 হৈ নাথাকে নিশ্চয় বাঢ়িব সেইটো কাৰণে 1 কেজিত যদি 1000 টকা হয় মিনিমাম আপোনাৰ এজোপা গছত আমি নিজেই কাটিছোঁ মানুহৰ পৰা মিনিমাম 40 কিলো 50 কিলো ভাল গছ হ'লে আপোনাৰ ধৰক সৰু গছ হ'লে আপোনাৰ 20 কিলো 30 কিলো খুব বেছি আপুনি 20 কেজিকৈ ধৰকচোন বাৰু 20 কেজিকৈ ধৰিলেও আপোনাৰ 20,000 টকা এজোপা গছত আকৌ 10 বছৰ দিনত সেই 20,000কৈ ধৰিলেও আপোনাৰ 100 জোপা গছত কিমান টকা আপোনাৰ 20 লাখ টকা এটা ঠিক তেনেকুৱা নিচিনা কথা সেইকাৰণে খেতি কৰিলে আপোনাৰ গছৰ খেতি কৰিলে কোনো লোকচান নাই আপোনালোকে কৰক চন্দনটো বহুত ওপৰত আপোনাৰ হাঁচিটো ধৰক কোনোবা জেগাত হয় হাঁচিটো নলগাবলৈ কোৱা নাই হাঁচিটোও ভাল আছে কিন্তু চন্দনটো আপোনালোকে কৰিলে লোকচান নাখায় খালি ঠিক
মিনিমাম 4 মাহ 5 মাহৰ কাৰণে আপুনি অলপ প্ৰতিপাল কৰিব লাগিব, ঠিক ল'ৰাৰ নিচিনা যত্ন কৰিব লাগিব। চন্দন গছৰ লগত বিষৰ সৰি লাগিব। এইটো গছ ডাঙৰ হোৱাৰ পিছত ইয়াৰ লগত আকৌ আমি নিম গছ দিম, তাৰ চাহটো প্ৰয়োজন হয়। একচুৱেলি এজোপা বগা চন্দন গছে মাটিৰ পৰা যিটো নাইট্ৰজেন আহাৰটো খাব লাগে, সেই নাইট্ৰজেনটো বগা চন্দনজোপাই নিজে গ্ৰহণ কৰিব নোৱাৰেহি, সি অন্যজোপা গছৰ পৰা দ্বাৰাই লয়। আৰু ইয়াৰ মানে ঘাই শিপা নাথাকে, ইয়াৰ ঘাই শিপা নাথাকে, ইয়াৰ শিপাবিলাক গুচ্ছমূলক হয়। খুব বেছি 4ডাল বা 5ডাল শিপা থাকে, সেইটো কাৰণে উঘালি যোৱাত চান্স থাকে। সেইটো কাৰণে মিনিমাম 5 বা 5ত লগাব লাগে বগা চন্দনো, যাতে ইজোপা শিপাই লগত ধৰিব পাৰে। আৰু মহানিমৰ গছটো কিয় দিয়া হয়, মহানিমৰ গছটো তাক চাপত হিচাপত যাতে ৰাখিব পাৰে। আৰু নাইট্ৰজেনটোৰ কাৰণে এই বিষৰসৰী গছজোপা, এই বিশল্যকৰণী গছজোপা যিজোপা আগত দেখাইছোঁ যে আপোনাক, বিষৰসৰী গছজোপা লগত ৰুব লাগে। কাৰণ চন্দনৰ শিপাডালে আৰু বিষৰসৰী শিপাডালে এনেকৈ মেৰিয়াব লাগিব, মেৰিয়াই মানে তাক আহাৰটো দি থাকিব, নাইট্ৰজেন আহাৰটো। ইমানখিনিয়ে বন্ধুসকল দেখুৱাইছোঁ আপোনালোকক, মই প্ৰায় দেখুৱাই আছোঁ প্ৰতিটো ভিডিঅ'তে। বাকী ইমানখিনিয়ে ভিডিঅ'ত ক'লোঁ। আৰু যদি আপোনালোকৰ বিকিবলগীয়াও থাকে, যদি কিনিবলগীয়া থাকে, আমাৰ লগত জনাব, আমি দুয়োটাই কৰোঁ। আমি গছ মানে কিনিও নিজেই চন্দন গছটো। কিছুমানে কয় মাৰ্কেটৰ কথা চিন্তা নকৰিব। একচুৱেলি যিডোখৰ জেগাত বস্তুটো হ'ব, মাৰ্কেটটো তেতিয়া হ'ব না। এতিয়া মই আপোনালোকৰ এইটো এলেকাত মিনিমাম আপোনাৰ টিংখঙত, ডিব্ৰুগড়, তাজি, মৰাণত এইটো এলেকাত আপোনাৰ 20 বছৰ পুৰণি গছ কাটিছোঁ। কাৰণ কেলৈ আগতে বেলেগ আমাৰ যোৰহাটৰ এটা ব্ৰেণ্ডে দিছিলে, মানুহবিলাকে চন্দনৰ বিকা কথাটো পাহৰি গৈছিলে। কিন্তু আমি আহি পেলানি চিৰসেজ অসম হৈ আমি আহি গোটেই গছখিনি আমি দেখিলোঁ, দেখি মেলি মানুহৰ লগত আলোচনা কৰি আমি গোটেই বজাৰখন তেওঁবিলাকক দিছোঁ। কাৰণ যাৰ বিকিছে নিশ্চয় আমাৰ তেওঁবিলাক চব পৰিয়ালেই হয়, আমাৰ এভাৰগ্ৰীণৰ পৰিয়ালেই হয়, তেনেকুৱা নিচিনা কথা। সেইটো কাৰণে আপোনালোকে মাৰ্কেটৰ কথা চিন্তা নকৰিব, আপোনালোকে গছটো ৰুৱক। কাৰণ চন্দন গছটো এতিয়া খুবেই মানে প্ৰচলিত হৈ আছে, কাৰণ ইয়াৰ মাৰ্কেটখন বহুত বেছি এটা ভেলু। আজি ৰঙা চন্দন ৰুলেও ৰঙা চন্দনটো ইয়াতকৈ বহুত ৰেট আছে। কাৰণ কেলৈ আপোনালোকে গছ পুলিটো ৰুৱক, বজাৰখন আপোনালোকে নিশ্চয় পাব। বজাৰখন আজি মই নাথাকিলে আপুনি বেলেগৰ পৰা হ'লেও পাব, খালি প্ৰডাকশ্যনটো কৰক। ইমানখিনিয়ে বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। জয় আহোম।